নমস্কাৰ মেজমেলৰ মজিয়ালৈ দৰ্শকসকলক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক কৰোনা অতিমাৰীৰ এই মহা সংকটময় কালত আমি সকলোৱে যি এক গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো আমি প্ৰাক পৰিয়াল আপোনাৰ দুখৰ আৰু সংকটৰ সমভাগী এনে অৱস্থাতে আমাৰ মাজত আজি আমি ষ্টুডিঅত আমি নিমন্ত্ৰণ কৰি আনিছো আমাৰ মাজলৈ অসমৰ নৱনিযুক্ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মহন্ত ডাঙৰীয়া এই সংকটখনত আপোনাৰ ষ্টুডিঅৰ মজিয়াত পাই আমি অত্যন্ত সুখী মই ধৰি লৈছো যে আমাৰ দৰ্শকসকলে আজি আপোনাৰ কথা শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে মহন্ত ডাঙৰীয়া কৰোনাই তাৰ চৰিত্ৰ সলনি কৰিছে কৰোনা যিটো ভেজিবিলাক ভেৰিয়েন্ট আমি দেখিছো আজিৰ তাৰিখত ডাবল মিউটেন্ট ব্ৰাজিলিয়ান ভেৰিয়েন্ট ইউকে ভেৰিয়েন্ট ইত্যাদি নতুন চৰিত্ৰ আৰু আপোনাৰ হাততো দপ্তৰটো একেবাৰে নতুন এই নতুন দপ্তৰটো হাতত লোৱা আপোনাৰ আজি 4-5 দিনো হোৱা নাই তেনেকুৱা অৱস্থাত এই ভয়াবহ অতিমাৰী মানে সন্মুখীন হ'বৰ কাৰণে আপুনি নিজক আৰু আপোনাৰ বিভাগক কি ধৰণে প্ৰস্তুত কৰিছে এই কেইটা দিনৰ ভিতৰত প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আপুনি এই যেটো এটা সংকটপূৰ্ণ পৰিস্থিতি বা পৰিবেশ ইয়াৰ মাজতে আজি মোক আপোনাৰ এই ষ্টুডিঅলৈ নিমন্ত্ৰণ কৰাৰ বাবে আমি কৰোনা এটো আমাৰ কাৰণে দ্বিতীয়টো সময় প্ৰথম সময়টো আমাৰ 20 চনৰ প্ৰায় মাৰ্চ মাহ বা তাৰ আগৰ প্ৰায় আৰম্ভ হৈছিল মাজত কিছু সময় আমি অলপ হকাহ পালো আৰু এতিয়া দ্বিতীয়টো আকৌ আমাৰ ঠিক নিৰ্বাচনৰ পিছতেই আৰম্ভ হ'ল আজি আমাৰ ৰাজ্যখনৰ কাৰণে এটা সৌভাগ্যৰ কথা বুলি মই ভাবিছো ৰাজ্যখনত প্ৰায় 1.5 দশকৰো অধিক সময় যিজন স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেখেতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এই বিষয়টোত যথেষ্ট অভিজ্ঞতা আছে ঠিক তেনেতৰ ধৰণে এই বিভাগত থকা বিষয়াসকলৰো যথেষ্ট অভিজ্ঞতা আছে আৰু আমিও যোৱা বছৰ চৰকাৰত যেতিয়া আছিল যোৱাটো চৰকাৰত আমিও আংশিকভাৱে এই কৰোনাৰ যুদ্ধখনত আৰম্ভ হৈছিল মোকো নগাঁও জিলাৰ আৰু শোণিতপুৰ জিলা দুইখন জিলাত মোকো চোৱাচিতা কৰিবলৈ দিছিল গতিকে আমি ইয়াত জড়িত হ'বলৈ পাই বা জড়িত হৈ সেই সময়ৰ প্ৰায় কিছু ইয়াৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল গতিকে আজিৰ দিনটোত মুখ্যমন্ত্ৰী এজন অভিজ্ঞ মুখ্যমন্ত্ৰী আৰু এই বিভাগ আৰু ময়ো দায়িত্বভাৰ গ্ৰহণ কৰিয়ে কোনো বিলম্ব নকৰাকৈ যি সময়ত দায়িত্বভাৰ আমি শপত গ্ৰহণ কৰিছো 5 দিনা 3টা বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত প্ৰথমখন কেবিনেট মানে স্বাস্থ্য বিভাগৰ এখন ৰিভিউ সভা আৰম্ভ কৰিছিল হয় আৰু সেই সময়ত মোৰ দপ্তৰটো গেজেট নটিফিকেশন হৈ হয়তো ওলোৱাই নাই মুখ্যমন্ত্ৰীয়ে কৈছে আপোনাৰ দপ্তৰ ওলাব কিন্তু আপুনি স্বাস্থ্য মন্ত্ৰী হিচাপে নিযুক্ত হৈছে গতিকে এই সভাখনৰ পৰাই আপোনাৰ দায়িত্ব আৰম্ভ হৈছে ঠিক সেই সময়ৰ পৰাই মই 3টা বজাত সেইখন ৰিভিউ মিটিং তাত যথেষ্টখিনি মুখ্যমন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা হৈছে লগে লগে মই জিএমচিএইচ চলে আহিছো হস্পিটালত গৈ সেইখিনি চোৱাচিতা কৰিলো তাৰ পিছতে এনএছএমৰ অফিচত গৈ সেই সময়ৰ যিখিনি জৰুৰী কাম আছিল সেই জৰুৰী কামখিনি মই সেই দিনা আৰম্ভ কৰিছো হয়তো তেতিয়ালৈকে মোৰ দপ্তৰটো আহি পাইছে গতিকে সেই মুহূৰ্তৰ পৰা ৰাতি হয়তো 4 ঘণ্টা 5 ঘণ্টা বিৰতিৰ বাদে
মই এক মুহূৰ্তও ৰৈ থকা নাই তাৰমানে আপুনি শুবলৈ মাত্ৰ 4 ঘণ্টা মান 4-5 ঘণ্টা মান সময়ৰ কাৰণে ঘৰলৈ গৈছো আৰু বাকি সকলো সময়তেই ইয়াত মই জড়িত হৈ আছো হয়তো বিভিন্ন স্থানলৈ গৈছো মই একেবাৰে নামনি অসমৰ একেদিনাই নলবাৰী বৰপেটা তাৰ পিছতে বঙাইগাঁও গোৱালপাৰা এইখিনি অঞ্চললৈ গৈছো কামৰূপৰ বিভিন্ন অঞ্চললৈ গৈছো নগাঁও তেজপুৰ মেডিকেল কলেজ এনে ধৰণৰ আজিও মই কেইবা ঠাইৰ পৰা আহিছো গতিকে এই মই গৈ পেলাই এটা অনুভৱ কৰিছো যে আমি ইয়াত যিখিনি কথা ভাবি থাকো গৈ পেলাই যেতিয়া ফিল্ডত পাওঁ তাত হয়তো একে হৈ থকা নাই সেইখিনি সিজিল কৰিব পাৰি আৰু সিজিল কৰিলে বহুখিনি কথা আগবাঢ়িব পাৰি হয়তো বহু অলপ কথাৰ বাবে কৰবাত অকমান পইচাৰ স্যাংচন লাগে কৰবাত অকমান কামৰ হেমাহি হৈছে তাত তাগিৰা দিব লাগে তেনে ধৰণে ঠিক কৰিলে বহুখিনি কাম হৈ যাব মই যোৱাকালি তেজপুৰ মেডিকেল কলেজলৈ গৈছিলো তাত চালো যে 160খন বিছনা ৰোগী থাকিব পৰা হৈ আছে মানে খালি হৈ আছে নাই 160 খনত ৰোগী থাকিব পৰাকৈ প্ৰস্তুত আছে আৰু 160 খন ঠিক সম্পূৰ্ণ হোৱা নাই সেই অৱস্থাত আছে তেতিয়া গোটেই হস্পিটালৰ বাকি কামখিনি চালো চাই পেলাই দেখিলো আৰু 50 খন বিছনা তাত একেবাৰে যোৱাকালি আমি সংযোগ কৰিব পৰা আছো তাৰ পিছত হস্পিটালৰ বাকি যিখিনি খালি থকা ঠাই বা এতিয়া অন্য পেশেন্ট কমি গৈছে আমি একে ঠাইলৈ লৈ যাব পাৰো এনে ধৰণে আৰু 300 বিছনা তাত সংযোগ কৰিব পাৰো আমি কালিয়ে ঠিক কৰিলে 510খন বিছনাৰ তাতে ব্যৱস্থা হ'ব 20টা আইসিইউ আছে আৰু 20টা আইসিইউৰ কাৰণে ঠিক কৰি আহিলো জিলা পৰ্যায়ত তেওঁলোকে ক'লে আৰু 100খন বিছনা আমি যোগ দিব পাৰিম ঠিক তেনেকে গুৱাহাটীত আমি যিখিনি এতিয়া চলি আছে এতিয়া আমি 2000 বিছনাত ৰোগী নিব পৰাকৈ আমি খালি ৰাখিছো 200খন আইসিইউ বেড আমি অহা 20 দিন বা 22 দিনৰ ভিতৰত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কাম মানে হাজু হৈ যাব ঠিক তেনেকে 200খন অক্সিজেন থকা মানে বিছনা আৰু 100খন আইসিইউ থকা বিছনা আমি সৰু সজাইত ইতিমধ্যে কাম আৰম্ভ কৰিছো হেতু আমাৰ কামটো ডিআৰডিঅক দিয়া হৈছে সেন্ট্ৰেল গভৰ্নমেন্টৰ এজেন্সি আমাৰ ডিফেন্স মিনিষ্ট্ৰি তাত আমি মানে তেখেতসকলে 10 দিন সময় লৈছে ঠিক আছে 10 দিন নহয় 12 দিন বা 15 দিনৰ ভিতৰত আমি 300খন বিছনাত 100খনতে আইসিইউ পাম হয় গতিকে এনে ধৰণে এই গুটেই প্ৰত্যাহ্বানটোৰ মুখামুখি হ'বলৈ আমি ঠিক কৰিছো সেইটোৱে নহয় আমি গ্ৰামাঞ্চলত তাৰ জিলাৰ যিখন সিভিল হস্পিটাল সেইখনক মুখ্য চিকিৎসালয় হিচাপে ৰাখি আমাৰ মডেল হস্পিটাল বিলাক আমাৰ এফআৰইউ বিলাক য'ত যিখিনি আছে তাৰ ভিতৰত জেনেৰেল পেশেন্টৰ কাৰণে একোখন হস্পিটাল এৰি বাকিখিনিক আমি কোভিড হস্পিটাল হিচাপে প্ৰস্তুত কৰিবলৈ লৈছো আৰু কোটো আমি দেখিছো অভাৱ নহব অক্সিজেনৰ সমস্যাটো আপোনালোকে গুটেই দেশ জুৰি শুনি আছে কিন্তু অসমত হেতু সমস্যা হোৱা নাই আৰু আমি হ'বলে নিদিও এটো আপোনালোকে নিশ্চিত থাকক এতিয়া প্ৰতিখন সিভিল হস্পিটালত একোটা অক্সিজেন জেনাৰেশন প্ল্যান্ট আমি আৰম্ভ কৰিছো কৰবাত আমাৰ 10 দিনত হ'ব কৰবাত 15 দিনত হ'ব সেই কামখিনি আমি সম্পূৰ্ণ হৈ আমি পাইপেৰে অক্সিজেন তাত জেনাৰেট কৰি তাত আমি অক্সিজেন দিব পাৰিম এই পৰ্যায়লৈ আমি লৈ গৈছো মেডিকেল কলেজত যদি কোনোবাখনত আগৰ 2টা অক্সিজেন প্ল্যান্ট আছে এতিয়া আমি আৰু এটা বহুৱাইছো কৰবাত যদি এটা আছে তাত আৰু এটা বহুৱাইছো গতিকে সকলোকে সেলফ সাফিসিয়েন্ট কৰি তুলিবলৈ আমি ঠিক কৰিছো চিকিৎসাৰ ক্ষেত্ৰত এই গুটেইখিনি সামগ্ৰিকভাৱে ঠিক কৰা হৈছে আপুনি দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বৰে পৰা আমি মন কৰিছো যে অসমৰ যেটো প্ৰস্তুতি হে প্ৰস্তুতিটো কিন্তু বাকিবোৰতকৈ অলপ স্মাৰ্ট আমাৰ পেশেন্টৰ সংখ্যাটো কম আছিল আৰম্ভণিতে গতিকে আমি অলপ স্মাৰ্ট ৱেট আমি মানে কৰিব পাৰিছিলো তৎসত্ত্বেও কিন্তু পেশেন্টৰ মৃত্যু কম হোৱা নাই
কোনোবা দিনা যদি 60 জন, কোনোবা দিনা 80 জন, কোনোবা দিনা 96 জন, এনেকুৱা ধৰণৰ হৈছে? এইটো আপুনি যেনেকৈ কৈছে মই তেনেকৈ স্বীকাৰ কৰিব লাগিব। কিন্তু কথাটো আমি চেষ্টা কৰিছোঁ। মই দুদিন আগতে কৈছিলোঁ যে যদি যি মৃত্যু হৈছে প্ৰতিটো মৃত্যুৰ আমি তদন্ত কৰিম। তদন্ত মানে প্ৰতিটো মৃত্যুৰ আমি অডিট কৰিম। অডিট কৰিব, প্ৰতিটো মৃত্যুৰ কাৰণ আমি বাছি উলিয়াম। কি কাৰণে তেখেতৰ মৃত্যু হ'ব লগা হ'ল। আজি মৃত্যুৰ কাৰণ মানে তাক এনালাইচিছ কৰি যিসকল এক্সপাৰ্টে দিব। কিন্তু মই সাধাৰণ জ্ঞানৰে যিখিনি পাইছোঁ, মই সিদিনা মানে গোৱালপাৰাৰ হস্পিটেলত খবৰ লৈ থাকোঁতেই ডক্টৰজন ওলাই আহি ক'লে যে এইমাত্ৰ এজন ঢুকাইছে, মানে ক'ভিড চেম্বাৰৰ পৰা। তাৰপিছত কেনেকৈ ঢুকাল সেই বুলি কোৱাৰ লগে লগে পাছফালে এজনে মাত লগালে, মোৰ মা ঢুকাইছে, মই কালি 5টা বজাত লৈ আহিছিলোঁ, আৰু তেওঁ কেইদিনমানৰ আগতে টেষ্ট কৰোঁতে নিগেটিভ হ'ল, কিন্তু গাটো বহুত বেয়া হৈ যোৱাৰ কাৰণে আকৌ কৰি চালোঁ, যোৱাকালি পজিটিভ হোৱাৰ কাৰণে লৈ আহিলোঁ। এতিয়া সিদিনা মই MMC হস্পিটেলত গ'লোঁ, গৈ খবৰ লৈ থাকোঁতেই দুগৰাকী মৃতকৰ আত্মীয়ক পালোঁ। পাওঁতে তেখেতসকলক যেতিয়া খবৰ ল'লোঁ ডাক্তৰে কৈছে কালি অহাৰ লগে লগে এঘণ্টাও নহ'ল মৃত্যু হৈছে। দুইজনে স্বীকাৰ কৰিছে, হয় আমি লৈ অহা পলম হ'ল। দুটা কথাত এইটো দেখিছোঁ, হয় লৈ অহা পলম হৈছে, চিকিৎসা বহু শেহতীয়াকৈ পাইছে, বা পাবলৈ হস্পিটেল সোমোৱাৰ লগে লগেই শেষ মুহূৰ্তত আনিছে। আন এটা কথা দেখা গৈছে যে হয় তেখেতৰ বহুত অন্যান্য ৰোগ আছে গাত। এই কথাটোলৈ মই আহিব খুজিছিলোঁ যে প্ৰথম তৰংগত বিশেষজ্ঞসকলে এইটো সোনকালে ঠাৱৰ কৰিব পাৰিছিল যে কোমৰবিডিটি, আনুষংগিক ৰোগ থাকিলে কোভিডত মৃত্যু হয়। দ্বিতীয় তৰংগত দেখা গৈছে যে আনুষংগিক ৰোগ নাথাকিলেও কিন্তু কম বয়সতে সুস্বাস্থ্যৰ মানুহৰো মৃত্যু হৈছে। তেতিয়া ডক্টৰসকলে কৈছে যে এইটো ভেৰিয়েণ্টটো খুব সাংঘাতিক ধৰণে শক্তিশালী, গতিকে ইয়াৰ আক্ৰমণ খুব দ্ৰুত। কিন্তু আপুনি যি দুটা উদাহৰণ দিলে তাত স্বাভাৱিকভাৱে যিকোনো মানুহৰ এটা সন্দেহ হ'ব যে মানুহগৰাকী নিগেটিভ আছিল, নিগেটিভ হৈ থকাৰ পিছতো তেখেতৰ যেতিয়া গাটো খুব বেয়া আছিল। ইয়াৰ অৰ্থ এইটো হ'ব পাৰে নেকি যে চীন দেশৰ পৰা আমদানিকৃত বহুত টেষ্ট কিট আমাৰ বেয়া ওলাইছে? উত্তৰ প্ৰদেশত এই কথাটো প্ৰমাণ হৈ গৈছে, দিল্লীত প্ৰমাণ হৈ গৈছে, আৰু পৰহি দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাটোত সতৰ্কবাণী শুনাইছে চীনক যে টেষ্ট কিট যদি বেয়া হয় তেনেহ'লে নিগেটিভ পজিটিভৰ কোনো হিচাপ নাথাকিব। এনেকুৱা এটা হ'ব পাৰে নেকি বাৰু? সেইটো একেবাৰে সন্দেহৰ অৱকাশ নোহোৱা নহয়। গতিকে আমি মাজে মাজে কি কৰিছোঁ, কোনোবাটো কেছ যদি নিগেটিভো ওলায় আকৌ কৰি চাইছোঁ, RT-PCR কৰি চাইছে, RT-PCR কৰি চাইছোঁ পিছত, যাতে এইটোত ক'ৰবাত হয় নেকি। সেইটো খুব শতকৰা 1-2 হয়, বৰ বেছি সেইটোত কোনো ডিফাৰেঞ্চ নাই। গতিকে এইখিনি ইয়াত আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত আমি আজিৰ দিনটোত এটা কথা থিৰাং কৰিছোঁ যে এজন ব্যক্তি যেতিয়া পজিটিভ বুলি আমি টেষ্ট কৰোঁতে জানিম, তেতিয়া সেই মুহূৰ্তৰ পৰা তেওঁক আমি চৰকাৰে বা স্বাস্থ্য বিভাগে বা জিলা প্ৰশাসনে তেওঁৰ আমি পিছা নেৰোঁ। এইটো কথা আমি থিৰাং কৰিছোঁ। এতিয়া আপুনি 2 দিনৰ ভিতৰত দেখিব যিবিলাক আমাৰ টেষ্টিং ঠাই বা ভেকচিনৰ ঠাই চেণ্টাৰ, সেই কেন্দ্ৰবিলাক আমি পুনৰ সুন্দৰকৈ বনাবলৈ, তাত বহা চকীৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা, মানে ছ'চিয়েল ডিষ্টেঞ্চিং, আৰু তাৰ উপৰিও তাত যিখিনি অন্যান্য সা সুবিধা লাগে সকলো দি আমি চেষ্টা কৰিম যে প্ৰথম এজন ব্যক্তি আহোঁতে আমি প্ৰথম টেষ্টিঙত লৈ যাম। তেওঁ যদি মানে পজিটিভ, তেওঁক আমি ভেকচিন দিবলৈ হয়তো লৈ নাহোঁ, তেওঁক এইফালে আমি আইচলেট কৰিম। গতিকে বাকীখিনিক আমি ভেকচিন দিয়াৰ যিটো ব্যৱস্থা সেইটো কৰিম। আৰু 1 লাখ ভেকচিন আমি দিবৰ কাৰণে দিনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। 1 লাখৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ। কিন্তু আপুনি 1 লাখ ভেকচিন দিব খুজিছে অসমত, অসমৰ নিচিনা ঠাইত য'ত 3,20,00,000 মানুহৰ, তাকো 18+, 18 তলৰখিনি আপুনি নিদিয়ে এতিয়া সদ্যহতে, ভেকচিনেই নাই। দিল্লীত কালিৰ যদি হিচাপ চাই, কালি পৰ্যন্ত দিল্লীয়ে কালি 87,000 মানুহকহে মাত্ৰ ভেকচিন দিব পাৰিছে, কাৰণ তাত ভেকচিন নাই। এতিয়া আপোনাৰ ভেকচিনৰ পজিশ্যনটো কি?
আমাৰ ভেকচিনৰ পজিশ্যনটো এনেকুৱা আমাৰ হাতত আমি যিখিনি ভেকচিনৰ কাৰণে টকা পইচা জমা দিব লাগে আমি দিছোঁ কিন্তু গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত আমাৰ টকা থাকিলেও নহ'ব কোম্পানীয়ে দিব বিচাৰিলেও নহ'ব কিন্তু আমি সেইমতে এটা নিয়ন্ত্ৰণৰ মাজত আছোঁ তেখেতে তেওঁলোকে গোটেই ৰাষ্ট্ৰখনকে এটা নিয়ন্ত্ৰণৰ ভিতৰত আনিবলৈ বিচাৰিছে গতিকে সেইটো যিটো ব্যৱস্থা তাৰ ভিতৰত আমি টাৰ্গেট লৈছোঁ যাতে আমাৰ দিনে 1 লাখ ভেকচিন দিব পৰাকৈ আমি ছাপ্লাইটো আনিব পাৰোঁ আৰু সেই ধৰণে আমাৰ ছাপ্লাইটো হ'ব বুলি আমি নিশ্চিত আপুনি দৈনিক 1 লাখ ভেকচিন দিব হয় ছাপ্লাইও পাব আপুনি আৰু 1 লাখ মানুহো পাব কিন্তু কথাটো হ'ল যে যিটো ভেকচিনৰ যিটো সাৰ্বজনীনতা সকলোকে স্পৰ্শ কৰাৰ যিটো তাৰ উদ্দেশ্য এই এপ যিটো আছে কোৱিন এপ এই কোৱিন এপটোত কিন্তু সকলোৱে কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে আৰু কোৱিন এপটোত মই দেখিছোঁ যে 18 পৰা ঊৰ্ধৰ যিসকলে ল'ব খুজিছে তেওঁলোকে যথেষ্ট কষ্ট কৰিব লগা হয় শিডিউলটো পাবৰ কাৰণে তেওঁলোকৰ স্লটটো পাবৰ কাৰণে বহুতেই পোৱা নাই বহু হাজাৰ মানুহ বহি আছে যে স্লটটো পোৱা নাই ইয়াৰ উত্তৰ কি হ'ব পাৰে এই কথাটোত মই জিলা ডিষ্ট্ৰিক্টবিলাকত যেতিয়া ঘূৰিছোঁ এই কথাটো আপুনি কোৱা কথাটো মই সুধিছোঁ আৰু তেওঁলোকক দুটা কথা কোনোবা আমাৰ গাঁৱৰ যিসকলে ইয়াক ব্যৱহাৰ কৰিব জনা নাই তেখেতৰ কাৰণে আপুনি কোৱাটোতকৈ আৰু এটা সমস্যা যোনে ইয়াক একেবাৰে এক্সেছ নাই ব্যৱহাৰেই কৰিব নাজানে যি ব্যৱহাৰ কৰিব জানিছে তেওঁৰ কাৰণে হয়তো স্লটটো পোৱা নাই এতিয়া আমি কিছুমান স্বেচ্ছাসেৱী সংগঠন বা অন্যান্য সকলক আমি অনুৰোধ মানে জিলা প্ৰশাসনে কৰিছে আৰু যিসকলে এইটোত তেখেতসকলক সহায় কৰিছে আৰু এই যিটো সমস্যাৰ কথা কৈছে এই সমস্যাটো আমি ইতিমধ্যে চেষ্টা কৰিছোঁ যাতে এই সমস্যাটো যাতে নাথাকে তাৰ যিটো স্পেচ সেই স্পেচটো যাতে আমি যিকোনো প্ৰকাৰে আমি দিব পাৰোঁ সেই কথাটো আমি ঠিক কৰিছোঁ আৰু এইটো আমি টাৰ্গেট লক্ষ্য স্থিৰ কৰি তেনেধৰণে লৈ যাব পাৰিলে এই বাকী ছিষ্টেমটো আমি আগবঢ়াই নিব পাৰিম যদি আপুনি দৈনিক 1 লাখকৈ মানুহক দিয়ে এইটো মিনিমাম তাতকৈ আপুনি বঢ়াবলৈ চেষ্টা কৰিব 30 দিনত আপুনি 30 লাখ মানুহক আনিব পাৰিব ভেকচিন নেটৰ ভিতৰত আৰু আপুনি যদি আধা মানুহ অসমৰ যদি আধা মানুহ আপুনি কৰিবলৈ যায় তেতিয়াহ'লে আপোনাৰ 5 মাহ সময় লাগিব সম্পূৰ্ণ কৰিবলৈ আৰু দুটাকৈ দিবলৈ আপোনাৰ কেইবা বছৰো লাগিব এই হিচাপটো আপুনি কেনেকৈ মেনেজ কৰিব এইটো এই গোটেই কথাটো হৈছে কি আৰু আপুনি খুব বেছি 2 মাহ আৰু 3 মাহৰ ভিতৰত আমি যিটো যোগাযোগত জানিব পাৰিছোঁ এইটো পৰ্যাপ্ত পৰিমাণে মুকলিভাৱে আহি যাব স্পুটনিক আহি আছে কাইলৈ পৰহিলে স্পুটনিক হয় যেতিয়া মুকলিভাৱে আহিব তেতিয়া ইয়াত আমাৰ যিখিনি এতিয়া নিয়ন্ত্ৰণ এই নিয়ন্ত্ৰণখিনি আমি তেতিয়া ৰাখিবলগীয়া নাই হয়তো প্ৰাইভেট হস্পিটালে মুকলিকৈ ল'ব আমাৰো চেণ্টাৰ বহুত বাঢ়ি যাব বা আমাৰো গাঁৱে গাঁৱে গৈ আমি ঘৰে ঘৰে দিব পাৰিম এই গোটেইখিনি কথা আমি এই যিটো কৰি আছোঁ এইটোত হয়তো এটা 2 মাহমানৰ কাৰণে এনেকুৱা কথাটো তাৰ পিছৰ পৰা ইয়াৰ যিটো ছাপ্লাই হ'ব যিটো যোগান হ'ব এই যোগানটো পৰ্যাপ্ত হ'ব আৰু পৰ্যাপ্ত হোৱাৰ লগে লগে আমি ইয়াত আমি মানে আজি যিটো হিচাপ এইটো হিচাপ তেতিয়া নাথাকে মানে তাতকৈ বহুত ছাপ্লাই বেছি হৈ যাব এটা কোভিড নীতি কোভিড পলিচি যিটো আপুনি আগতে স্বাস্থ্যমন্ত্ৰী নাছিল আপুনি মাত্ৰ 4-5 দিন হৈছে দায়িত্ব লোৱাৰ কিন্তু কোভিডৰ লগত আপোনাৰ পৰিস্থিতি একেবাৰে নোহোৱা নহয় দুখন জিলাৰ আপুনি কোভিডৰ দায়িত্বত আছিল কোভিড নীতি আপুনি যেতিয়া প্ৰথম তৰংগত আমি যিটো দেখিছিলোঁ প্ৰথম তৰংগৰ যিটো কোভিড নীতি সেই কোভিড নীতিটো আছিলে যে এচিম্পটমেটিক পেচেণ্টৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ প্ৰয়াস আৰু চিম্পটমেটিক পেচেণ্টৰ ক্ষেত্ৰত এটা বেলেগ ধৰণৰ প্ৰয়াস এতিয়া এচিম্পটমেটিক পেচেণ্ট বা চিম্পটমেটিক পেচেণ্ট বুলি কথা নাই কাৰণ ভেৰিয়েণ্টটো ইমান শক্তিশালী যে যিকোনো মুহূৰ্তত মানে মানুহটোক পেলাই দিব পাৰে দুৰ্বল কৰি পেলাব পাৰে তেনেকুৱা অৱস্থাত হোম আইচলেশ্যনত ঘৰত যিসকল নিলগীকৰণ হৈ আছে
তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি কাৰণ মই এইকেইদিন মন কৰিছোঁ গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ বৈশ্যই বাৰম্বাৰ কৈ আছে যে হোম আইচলেশ্যনত নাথাকিব ঠিক আছে মানি ল'লোঁ হোম আইচলেশ্যনত থাকিব নালাগে কিন্তু আপুনি হোম আইচলেশ্যনৰ পৰা আটাইবোৰ ৰোগীক হস্পিটেললৈ আনিব কেনেকৈ আপোনাৰ স্থায়ী ক'ত মানে স্পেচ ক'ত জেগা ক'ত এই কথাখিনি মই অকণমান ব্যাখ্যা দিবলৈ বিচাৰিছোঁ হয় আমি ইয়াত কেইটামান কথা থিৰাং কৰিছোঁ প্ৰথম কথাটো চাহ বাগিচাত আমি হোম আইচলেশ্যনটো বন্ধ কৰিছোঁ চাহ বাগিচাৰ কোনো লোককে আমি হোম আইচলেশ্যন হ'বলৈ নিদিওঁ তেওঁলোকৰ পজিটিভ কেছ ওলালে আমি বাগানৰ মেনেজমেণ্টৰ লগত ঠিক কৰিছোঁ আৰু লগতে জিলা মানে আমাৰ যেটো প্ৰশাসন বিশেষকৈ সাৰ্কল অফিচাৰক আমি দায়িত্ব দিছোঁ আৰু তাত আমি একবাৰ অন্যান্য যি স্কুল ঘৰ হওক কমিউনিটি হল হওক ওচৰত থকা কিবা অন্য হস্পিটালৰ খালি থকা ঠাই হওক তাত আমি কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ল'ম কোভিড কেয়াৰ চেণ্টাৰটো চিকিৎসালয় নহয় কিন্তু তাত প্ৰাথমিকভাৱে আমি প্ৰত্যেকজন লোক পজিটিভ হোৱাৰ লগে লগে আমি এটা ঔষধৰ টোপোলা হাতত তুলি দিম যিকিটা প্ৰাথমিক অৱস্থাত বা আমাৰ কোভিড নোহোৱা সকলেও তাৰে 2-4 মেডিচিন যদি ব্যৱহাৰ কৰে কোনো অসুবিধা নাই তাৰ তেওঁৰ ইমিউনিটিটো বঢ়াব হয় এতিয়া সেইখিনি আমি কৰিম 300 টকাৰ খাদ্য প্ৰতিজনক আমি দিয়াৰ হেতু মানে ব্যৱস্থা কৰিছোঁ আৰু তেনে ধৰণে এখন পৰিচালনা কমিটি থাকিব তেওঁলোক হেতু পৰ্যায়ত থাকিব আৰু বাগিচাৰ বাহিৰে বাকি অঞ্চলত আমাক প্ৰথম কনভিন্স কৰিব লাগিব যে যিজন ব্যক্তি পজিটিভ হৈছে তেওঁক সুকিয়াকে ঘৰত সুকিয়া ৰুম আছে সুকিয়া বাথৰুম আছে ঠিক তেনে ধৰণে আইসোলেশনৰ সুবিধাটো তেখেতৰ ঘৰত আছে তেতিয়াহে তেখেতক ঘৰত থাকিবলৈ আমি পাৰমিশন দিম হেতু গ্ৰামাঞ্চলতো প্ৰযোজ্য হ'ব গ্ৰামাঞ্চল হওক চহৰে হওক যাৰ সুকিয়া থকা ব্যৱস্থা আছে পৰিয়ালৰ পৰা তেওঁ মানে আঁতৰত থাকিব পাৰিব নিলগত থাকিব পাৰিব সেই ব্যৱস্থাটো আমাৰ ঠিক কৰিছোঁ তাৰ পিছত ইয়াৰ আগলৈকে কি হৈছিল যেতিয়া যিকোনো এখন চিকিৎসালয়ত আজিকালি সাধাৰণভাৱে ৰোগ দেখুৱাবলৈ গ'লে প্ৰথমতে তেখেতক আৰটি টেষ্টটো কৰে টেষ্টটো কৰাৰ পিছত যদি পজিটিভ হয় তেখেতৰ চিকিৎসা নকৰে হয়নে কথা সেই সমস্যা এটা আছিল এতিয়া আমি ঠিক কৰিলোঁ তাত আমি একোখনকৈ গাড়ী ইতিমধ্যে ৰাখিম য'ত আমি মানে এম্বুলেন্স ৰাখিম নোৱাৰিলেও আমি ভাড়া গাড়ী হ'লেও ৰাখিম য'ত ড্ৰাইভাৰ আৰু বহা লোকৰ মাজত আমি পাৰ্থক্য দি পেলাই তাত বোৰ্ড দি সেইটো এটা সেপাৰেশন কৰি ল'ম আৰু তেখেত যেহেতু সুস্থ অৱস্থাৰেই হস্পিটাললৈ গৈছে তেখেতক এম্বুলেন্সত উঠাবলগীয়া নাই তেখেতক পিছত তেখেতৰ ঘৰৰ পৰিস্থিতি যদি বেলেগে থকাৰ সুবিধা নাই তেতিয়া হলে তেখেতক কোভিড কেয়াৰ চেণ্টাৰত আমি পোনে লৈ যাম আৰু তাত যেটো ব্যৱস্থা আছে সেইমতে থাকিব ঘৰত যদি সুবিধা আছে আশা কৰ্মীকে ধৰি গাঁওবুঢ়াকে ধৰি আমাৰ তাৰ যিখিনি চিকিৎসা বিভাগ তাৰপিছত সাৰ্কল অফিচাৰ তেওঁলোকৰ দায়িত্বত ঘৰত তেখেতসকলে থাকিব তাতে আমি ঔষধ পাতি দিম আৰু তেওঁলোকক আমি সদায় টেলিফোনৰ কন্টেক্টত ৰাখিম যাতে তেখেতৰ গাটো বেছি হৈছে বুলি ক'লে আমি তাৰ পৰা উঠাই লৈ আহিব পাৰোঁ এইখিনি তাৰ পিছত কোভিড কেয়াৰ চেণ্টাৰৰ পৰা কিন্তু আমি এম্বুলেন্স ঠিককে থৈছো এম্বুলেন্স আমাৰ কম আছিল পৰহি মই আলোচনা কৰি আৰু এখখন এম্বুলেন্স আচ্ছা 108 ৰ পৰা খাটাং কৰিছো আজি সোমবাৰে 50 খন দিয়া কথা আৰু বাকি 50 খন 2-3 দিনৰ ভিতৰত দিব গতিকে এম্বুলেন্স য'ত শৰ্টেজ আছিল সেইখিনি আমাৰ সম্পূৰ্ণ হ'ব সেইখিনিক লৈ গৈ আমি কি কৰিবলৈ বিচাৰিছো যে যদি কোভিড কেয়াৰ চেণ্টাৰত কোনোবা অসুস্থ দেখো তেওঁক লগে লগে হস্পিটাললৈ লৈ যাম আৰু হস্পিটালত লৈ পৰ্যায়ক্ৰমে আমাৰ কৰবাত এই মডেল হস্পিটাল আছে কৰবাত সিভিল হস্পিটাল আছে তাতকৈ আৰু ৰেফাৰ কৰিব লগা হলে একেবাৰে সুপাৰ স্পেশালিটি তেখেত আহিব এই পৰ্যায়টো এনে ধৰণে আমি লৈ যাবলৈ বিচাৰিছো এইবাৰ যিখিনি প্ৰথমৰ পৰা অকমান ইয়াত
ক'ৰবাত অকণমান আমাৰ খুট ৰৈ গৈছিল যাৰ কাৰণে পজিটিভ ওলোৱা মানুহজনো নিজেই ঘৰলৈ গুচি গৈছিল এতিয়া আৰু এইটো হ'বলৈ আমি নিদিওঁ এইটো হ'বলৈ নিদিওঁ আৰু ক'ৰবাত যদি কেইবাঘৰো ওলাইছে তাত আমি মানে কণ্টেইনমেণ্ট জোন কৰিম আৰু সেই জোনত BPL মানুহ যিখিনি থাকে তেওঁলোকক 2000 টকালৈকে ৰেচন দিম আৰু পুলিচৰ তদাৰকত তাত মানুহ সোমাব ওলাব নোৱাৰাকে সেই ঠাইত থাকিব এই 2000 টকা দিয়াৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে নেকি হৈছে ইতিমধ্যে আৰম্ভ হৈ গৈছে 2000 টকা দিয়াৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আমাৰ নিৰ্দেশ গৈছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই তেখেতৰ লগত থাকি সকলো DC SP জইণ্ট ডাইৰেক্টৰ হেল্থ তেওঁলোকৰ লগত এই গোটেইখিনি দায়িত্ব যদিও ইয়াৰ আগতে দিয়া হৈছিল মুখামুখিভাৱে সকলো পৰ্যালোচনা কৰি দিয়া হৈছে আৰু সেই মানে আমাৰ কনফাৰেন্সৰ থলীৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে সকলো DC SP হেল্থ জইণ্ট ডাইৰেক্টৰ হেল্থ পোনে হস্পিটাললৈ যাবলৈ আৰু তেখেতসকল মই কেইবাজনকো ফোন কৰিলোঁ ক'ত আছে হস্পিটেলত আছোঁ বুলি কেইবাজন DCয়েও কৈছে গতিকে তেওঁলোক একেবাৰে ফিল্ডত আজি নামি পৰিছে মনু ডাঙৰীয়া মই এটা কথা সুধিব খুজিছোঁ যে এইটো পাৰচেপশ্যনৰ কথা ধাৰণাৰ কথা প্ৰথম তৰংগত কোভিড যেনেকৈ মানুহবিলাক চৰকাৰে কোভিড কেয়াৰ চেণ্টাৰবিলাকত বা চিকিৎসালয়বিলাকলৈ লৈ আহিছিল বহু ক্ষেত্ৰত কোভিডটো খুব গুৰুত্ব সহকাৰে ৰোগীসকলে গ্ৰহণ কৰা নাছিলে মই নিজেই বহুত সময়ত দৰ্শকসকলক ভিডিঅ'ত দেখুৱাইছোঁ ক'ৰবাত নাম কীৰ্তন কৰি আছে ক'ৰবাত বিহু মাৰি আছে ক'ৰবাত কোভিড হৈছে বুলি কোনো খেয়ালেই নাই কোভিডনো কি ধৰণে হৈ গ'ল নিগেটিভো আহিলে একো গমেই নাপালে গাৰ বেমাৰ গাতে গ'ল এনেকুৱা ধৰণৰ ধাৰণা আছিল সেইটো প্ৰথম তৰংগ য'ত আমাৰ হাতত ভেকচিন নাছিল আৰু ডক্টৰসকলে অত্যন্ত কেয়াৰ লোৱাৰ পিছতো বহু সংখ্যক ডক্টৰ ইতিমধ্যে মৃত্যু হৈছে দ্বিতীয় তৰংগত আমি দেখিলোঁ যে ইয়াৰ চৰিত্ৰ সাংঘাতিক মাৰমুখী আৰু দ্ৰুত সংক্ৰমণ হয় কিন্তু আমাৰ হাতত ভেকচিন আহিল এতিয়া ৰোগীৰ ধাৰণাৰ ফালৰ পৰা আৰু চিকিৎসকৰ ধাৰণাৰ ফালৰ পৰা আপুনি কিবা পাৰ্থক্য অনুভৱ কৰিছেনে আৰু চৰকাৰে কৌশলগতভাৱে কিবা সলনি কৰাৰ চিন্তা কৰিছেনে কথাটো ষ্ট্ৰেটেজিটো সলনি কৰাৰ মানে এতিয়া ডক্টৰসকলে যিটো ভাবিছে তেখেতসকলৰ আজি ইয়াৰ আগৰ যিটো তৰংগ তাতকে যে এইটো বেছি শক্তিশালী এইটো বেছি মাৰাত্মক আৰু আক্ৰমণাত্মক এই কথাটো তেখেতসকলে অনুভৱ কৰিছে আৰু ৰোগীসকলৰ ভিতৰতো যিসকলে ইয়াৰ উপলব্ধি কৰিব পাৰিছে বা ৰোগী নহয় আমাৰ সাধাৰণ নাগৰিক ৰাইজে গতিকে তেখেতসকলেও বুজি পাইছে কিছুমান হয়তো ব্যক্তিয়ে বুজি পোৱা নাই সেইকাৰণে আমি একেবাৰে কঠোৰভাৱে এই নীতি নিয়মবিলাক বলবৎ কৰিব লগা হৈছে যোনে নিজেই সচেতন নহয় নিজে তেখেতসকলে বাধাটো মানে এইবিলাক বাধা দিয়া বুলি ভাবি যিকোনো ঠাইত ওলাই যাবলৈ বিচাৰিছে সেইকাৰণে কাৰ্ফিউ দিয়া হৈছে আৰু অতি সোনকালে আমি ইয়াতকে কঠোৰ ব্যৱস্থা ল'বলৈও ইতিমধ্যে ঠিক কৰিছোঁ কাৰণ যিকোনো প্ৰকাৰে সংক্ৰমণ ৰোধ কৰিবই লাগিব নহ'লে ই এটা ভয়াৱহ ৰূপ ল'ব যিটো আমি বেলেগ ৰাজ্যত স্বচ্ছক্ষে আজি দেখি আছোঁ গতিকে সেই ছবিখন অসমলৈ কেতিয়াও আমি আহিবলৈ দিব নোৱাৰোঁ তাৰ কাৰণে আমি যিখিনি কঠোৰ ব্যৱস্থা ল'ব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি সেইখিনি ল'বৰ কাৰণে প্ৰস্তুত আজিৰ দিনটোত আপুনি মন কৰিছে নিশ্চয় যে প্ৰথম তৰংগৰ যিটো স্থিমিত ৰূপ যিটো সময়ত স্থিমিত হৈছিল সেই সময়তে ভেকচিন আহিল আৰু ভেকচিন দিয়াৰ সময়ত ডক্টৰসকল আৰক্ষীৰ লোকসকল চিকিৎসাকৰ্মী আৰু যিসকলক আমি কোভিড ফ্ৰণ্টলাইন ৱাৰিয়ৰ বুলি যিসকলক কওঁ সন্মুখত থাকি কোভিডক যি সন্মুখীন হৈছে সেইসকলক ভেকচিন দিয়া হ'ল বহুতে দুয়োটা ভেকচিন সময়মতে সম্পূৰ্ণ কৰিলে যাৰ ফলত আজি ডক্টৰসকলৰ অলপ মনত ভয়টো কমিছে পুলিচৰ ভয় কমিছে ইত্যাদি এইটো দ্বিতীয় তৰংগত তেওঁলোকে সকাহটো পালে এতিয়া দ্বিতীয় তৰংগৰ সময়ত আপুনি যিবোৰ ভেকচিন দি আছে সি ভগৱানে নকৰক তৃতীয় তৰংগতহে সি সকাহ দিয়াৰ সম্ভাৱনা আছে যুঁজিবলৈ শক্তি পাব এতিয়া দ্বিতীয় তৰংগৰ সময়ছোৱা আপুনি কেনেকৈ মেনেজ কৰিব
আপোনাৰ হাতত ভেকচিন থকা আৰু নথকা প্ৰায় সমান অৱস্থা মানে দ্বিতীয় তৰংগৰ আজি যিটো ৱেভ আহিছে এইটো ৱেভটো আমি ঠিক প্ৰথম তৰংগৰ নিচিনাই এই প্ৰতিৰোধ ব্যৱস্থাখিনি আমি ল'বই লাগিব আমি এতিয়া ভাবিব নালাগিব যে আমি ভেকচিন আহি আছে আজি লৈছোঁ আজি ভেকচিনটো লৈ ল'লেতো আজিয়ে তাৰ কাম নিদিয়ে গতিকে আজিৰ দিনটোত আমি সেই অৱস্থালৈ ঘূৰি যাব লাগিব আগৰ দিনটোলৈ যিটো আমি যি ব্যৱস্থাখিনি আগতে লৈছিলোঁ আৰু সেই আগৰ দিনটোলৈ ঘূৰি যোৱাৰ বাহিৰে আমাৰ যিটো সংক্ৰমণৰ যিডাল চেইন সেই চেইনডাল ব্ৰেক কৰি বা ছিঙি দিয়াৰ বাহিৰে আমাৰ হাতত অন্য কোনো ধৰণৰ মানে মই সমাধান আছে বুলি নাভাবোঁ বাকী সমাধানবিলাক যিবিলাক আমাৰ সন্মুখত থিয় হৈছে সেই সমাধানবিলাক হওঁতে কিছু সময়ৰ প্ৰয়োজন আছে গতিকে সেই সময়টোলৈ অপেক্ষা কৰিলে আমাৰ আজিৰ দিনটো আমি পাৰ কৰিব নোৱাৰিম গতিকে সংক্ৰমণ ৰোধ কৰাৰ যিখিনি উপায় সেই উপায়খিনি আমি আজি গ্ৰহণ কৰিব লাগিব তাৰ কাৰণে ত্যাগ কৰিব লাগিব চেক্ৰিফাইচ কৰিব লাগিব আমাৰ কিছু হয়তো লোকচান হ'ব হ'লেও কিন্তু মানে মূল লক্ষ্যটোত আমি উপনীত হ'বলৈ হ'লে আমি সেই ধৰণে আগবাঢ়ি যাব লাগিব মদন ডাঙৰীয়া এটা কথা চাওক প্ৰথম যেতিয়া ভেকচিন আহিছিল 60 বছৰ ওপৰ যিসকল জ্যেষ্ঠ নাগৰিকক দিছিল তেতিয়া কোভিচিল্ড আৰু কোভাক্সিন দুইটা ভেকচিনৰ মাজত দুইটা ড'জৰ মাজত ব্যৱধানটো 28 দিনৰ আছিল অলপ দিনৰ পিছত এইটো সলনি কৰা হ'ল হৈ পেলাই ক'লে যে দুইটাৰ মাজত 1.5 মাহ গেপ ৰাখিব লাগে তাৰপিছত আকৌ সলনি কৰা হ'ল হৈ পেলাই 2 মাহলৈ নিয়া হ'ল শেহতীয়া যিটো নিৰ্দেশনা আহিছে সেইটোত 3 মাহৰ পৰা 4 মাহ কৰা হৈছে এইটো কাৰো বুজিবলৈ বাকি নাই যে এইটো ভেকচিন সংকটৰ কাৰণে এই কামটো কৰা হৈছে কাৰণ ভেকচিন যিহেতু নাই গতিকে এই কথাটো কৰা হৈছে এতিয়া মই সুধিব লগা কথাটো হ'ল কাৰণ এইটো পলিচি ডিসিশন এইটোত আপুনি সদ্যহতে একো কৰিব নোৱাৰে কিন্তু যদি আপোনাক এনেকুৱা অপচন ৰাজ্যসমূহক দিয়া হ'ব নেকি বা ৰাজ্যসমূহে বিচাৰিব নেকি যে আমি যদি নিজে ইম্পোৰ্ট কৰোঁ এটা দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটকক কেন্দ্ৰীয় চৰকাৰে কৈ দিছে যে তোমালোকে আমদানি কৰা বিদেশৰ পৰা আমদানি কৰা আমাৰ আপত্তি নাই তেনেকৈ ৰাজ্যসমূহে যদি নিজে আমদানি কৰি এই ভেকচিনৰ দুটা ড'জৰ মাজৰ ব্যৱধানটো কমোৱাৰ ব্যৱস্থা কৰাৰ কিবা অৱকাশ আছে নেকি কেন্দ্ৰীয় চৰকাৰে যদিও গোটেই বিষয়টোত নিয়ন্ত্ৰণ আছে কিন্তু আমাৰ বিদেশৰ পৰা লোৱাত তেখেতসকলে নিয়ন্ত্ৰণৰ মাজতে অনুমতি দিব সেই কথাটো পৰিষ্কাৰ গতিকে আমিও সেই ধৰণে চেষ্টা আমাৰ ৰাজ্যখনেও চেষ্টা কৰি আছোঁ এতিয়া যিকোনো এটা বিষয়ৰ কথাটো এনেকুৱা যে 28 দিন কৈছিলোঁ এতিয়া 1.5 মাহ গ'ল তাৰপিছত 3 মাহ 4 মাহ হৈ গ'ল হয়তো মিনিমাম আৰু মেক্সিমাম পিৰিয়ড থাকিব পাৰে এইটো মোতকৈ চিকিৎসকসকলে ভালকৈ জানিব আমি লোকৰ কথা শুনি কিবা এটা মই কৈ দিয়াৰ কথা ভবা নাই কৈ দিলে এইটো উচিত নহ'ব গতিকে এই কথাখিনিৰ ক্ষেত্ৰত আমি চেষ্টা কৰিম যে আমি যিকোনো প্ৰকাৰে অধিক ভেকচিন ইয়ালৈ আনিম আৰু সকলোকে আমি বিনামূলীয়াকৈ ভেকচিন দি যাতে ৰাইজক আমি সকাহ দিব পাৰোঁ এইটোৱে আমাৰ আজিৰ দিনটোৰ মূল লক্ষ্য হিচাপে আমি লৈছোঁ আৰু সেই ব্যৱস্থাটোত আমি যিখিনি কৰণীয় সেই কৰণীয় কথাখিনি আগবাঢ়িছোঁ কাৰণ প্ৰথম লক্ষ্য যে আমাৰ ৰোগটো নোহোৱা কৰা দ্বিতীয়টোহে আমি হস্পিটাললৈ নিয়া কাৰণ এইটোতে যদি আমি টাৰ্গেটটো আমি ৰাখি দিব পাৰোঁ তেতিয়া বাকী যিখিনি প্ৰস্তুতি সেইখিনি আমাৰ নহ'লেও হ'ব সেইকাৰণে সেই ধৰণে আমি গোটেইখিনি প্ৰস্তুতি কৰিছোঁ কিন্তু আমি একেবাৰে শেষলৈকে ৰাখিছোঁ তাৰমানে আপুনি শুনি ভাল পায় নে বেয়া পায় ক'ব নোৱাৰোঁ এতিয়া এজন মানুহৰ মৃত্যু হ'লে কিছু অভাৱ হৈছে গাড়ী ঘোঁৰাৰ এতিয়া কালি আমি ঠিক কৰিছোঁ 40খন ডেড বডি মানুহ ঠিক কৰিছোঁ কাৰণ সেই পৰ্যায়টোতো মানে এঘৰ গৃহস্থক আমি হেৰি সকাহ দিব লাগিব কাৰণ নহ'লে তেখেতসকলৰ সাধাৰণভাৱে এজন মৃত্যু হোৱা লোকক গৃহস্থই যেনেকৈ লৈ যাব পাৰিব ইয়াততো আমি গৃহস্থক সেই চমজাই দিব নোৱাৰিম গতিকে 40খন ডেড বডি ভান আমি ঠিক কৰিছোঁ 2 এদিনতে আমি পাম যাতে
এই শেষৰ পৰ্যায়টোতো ৰাইজক যদি দুৰ্ভাগ্যবশতঃ ক'ৰবাত আমি কাৰোবাক হেৰুৱাব লগা হয় তেখেতকো যাতে আমি সৎকাৰ কৰাৰ ক্ষেত্ৰত সেইখিনি সুকলমে আমি কৰি দিব পাৰোঁ সেই ব্যৱস্থা লৈছোঁ মৃত্যু বহুতৰ হৈছে হয় আৰু ভগৱানে নকৰক হয়তো হ'বও ডেড বডি ভেন আপুনি ব্যৱস্থা কৰিছে ঠিকে আছে কিন্তু মই এইকেইদিন খুব বেছি অভিযোগ পাই আছোঁ আৰু সকলোতে এই কথাটো চৰ্চা হৈ আছে যে এই যে আপোনালোকে ক্ষমতালৈ অহাৰ পূৰ্বৰ পৰা এইটো হৈছে দেই এইটো হৈছে কি যে মৃতদেহসমূহ সৎকাৰ কৰাৰ ক্ষেত্ৰত যিখিনি ফৰ্মেলিটি যিখিনি আনুষ্ঠানিকতা পেপাৰ ৱৰ্ক যিখিনি হয় এইখিনি হস্পিটেলৰ পৰা আকৌ ডিচি তাত যায় ডিচিৰ পৰা আকৌ হস্পিটেললৈ আহে হস্পিটেল তাৰ পৰা আকৌ শ্মশান এনেকুৱা কৰোঁতে কোনো ক্ষেত্ৰত 48 ঘণ্টা পৰ্যন্ত মৃতকৰ পৰিয়াল ৰৈ থাকিব লগা হৈছে আপুনি কিবা কৰি এই পেপাৰ ৱৰ্কখিনি এই আনুষ্ঠানিকতাখিনি অকণমান কমাব নোৱাৰেনে যাতে সোনকালেই যাতে সৎকাৰৰ ব্যৱস্থাটো কৰা হয় মই 48 ঘণ্টা লাগিছে বুলি নেভাবোঁ কিন্তু কিছু সময় লাগে যে সত্য তাৰ মানে কথাটো হ'ল কি কোনোবা এজন ব্যক্তি যদি আজি ৰাতি মৃত্যু ঘটিছে তেওঁ ৰাতিপুৱাৰ পৰা তেখেতৰ বাকী প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব আৰু হস্পিটালৰ দায়িত্ব হৈছে তেখেত মৃত্যু হ'ল তেখেতৰ শৱদেহটো সুন্দৰভাৱে আমি যিখিনি ব্যৱস্থা দিছোঁ সেইমতে মানে সংৰক্ষণ কৰি তেখেতৰ দায়িত্ব হস্পিটালৰ দায়িত্ব ডিচি অফিচলৈ খবৰ দিয়া প্ৰতিজন উপায়ুক্ত এজন অতিৰিক্ত উপায়ুক্তক এই বিষয়টো দায়িত্ব দি থৈছে আৰু তাৰপিছত জিলা প্ৰশাসনে বাকী সকলো অন্ত্যেষ্টিক্ৰিয়াৰ কামখিনি জিলা প্ৰশাসনৰ পৰা হয় তেতিয়া আৰু আমাৰ চিকিৎসালয়ৰ দায়িত্বত সেইখিনি কথা নাথাকে গতিকে সেইকাৰণে এই কথাখিনি আপুনি ঠিক কৈছে মই বিশেষভাৱে উপায়ুক্ত সকলৰ এই প্ৰক্ৰিয়াটোৰ মাজত যাতে খৰতকীয়া কৰিব পাৰি সেই ব্যৱস্থাটো কৰিম ধন্যবাদ মহন্ত ডাঙৰীয়া মই এতিয়া আপোনাক এখন ছবি দেখুৱাম এই ছবিখন আপুনি এবাৰ চাই লওক তাৰ পিছত মই প্ৰশ্নটো কৰিম আপোনাক এই ছবিখন যোৱা দুদিনমানৰ আগত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগত আপোনাৰ এখন আলোচনাৰ ছবি প্ৰদ্যুৎ বৰদলৈয়ে আপোনালৈ এখন চিঠি লিখিছিল কিছুমান পৰামৰ্শ দিছিল তাৰপিছত নগাঁও যোৱাৰ সময়ত আপুনি তেখেতক নিমন্ত্ৰণ কৰিলে আৰু তেখেতে এই আলোচনা কৰি খুব ভাল পালে আৰু আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে ফেচবুকত মই পঢ়িছোঁ সামাজিক মাধ্যমত তেখেতে কৈছে যে মন্ত্ৰীয়ে এনেকৈ আলোচনা কৰাৰ বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞ এতিয়া মই যিটো দেখিছোঁ মোৰ নিজৰ এটা ধাৰণা যে এই নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে আপুনি বেয়া পালেও মোৰ উপায় নাই কনচেনচাছৰ ৰাজনীতিত বিশ্বাস নকৰে এই ঐক্যমত্যৰ ৰাজনীতিত বিশ্বাস নকৰে বিৰোধী পক্ষক কোনো দিন বিশ্বাসত লোৱা নাই কোনো কথাত বিশ্বাসত লোৱা নাই আপোনাৰ এনেকুৱা কি সুবুদ্ধিৰ উদয় হ'ল যে সেই চৰকাৰৰে পাৰ্টনাৰ হিচাপে লৈ আপুনি বিৰোধী পক্ষক বিশ্বাসত লৈ আপুনি যে এটা কনচেনচাছ ঐক্যমত্য সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছে ইয়াত প্ৰয়াসটো কি আপোনাৰ এই কথাটো যোৱাকালিৰ কথা যোৱাকালি নগাঁৱত আমি গোটেই বিষয়টো পৰ্যালোচনা সভা দিয়া হৈছিল তাত যোৱাৰ পিছত মোক তেখেতে যেতিয়া এখন পত্ৰ প্ৰেৰণ কৰিলে এমপি হিচাপে আৰু নগাঁৱৰ লোকেল এমপি হিচাপে আৰু তেখেতে মোৰ কাৰ্যালয়ত খবৰটোও জনালে যে তেখেত নগাঁৱলৈ আহিব বুলি জানিছোঁ গতিকে মই নগাঁৱতে আছোঁ মই তেখেতলৈ ফোন কৰিলোঁ ফোন কৰি ক'লোঁ যে আপোনাৰ চিঠি পাইছোঁ এইখিনি কথা কৈছে নহয় মই চাৰ্কিট হাউচত আছোঁ আপুনিতো আহিবই এপাক লগ পাম ঠিক আছে মই চাৰ্কিট হাউচলৈ যেতিয়া গৈছিলোঁ তেখেতৰ সৈতে আমি কথা পাতিলোঁ মোৰ পিছতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও তাত আছিল আহিলে তেখেতে যথেষ্টখিনি ভাল পৰামৰ্শ দিছে বিশেষকৈ তেখেতে দিয়া পৰামৰ্শখিনি আগদিনা ৰাতি মই অফিচত গোটেই বিষয়াসকলৰ লগত পাতিছোঁ প্ৰায় একেধৰণৰ কথাই আৰু সেইখিনিত আমি তেখেতৰ এম্বুলেন্স বৃদ্ধি কৰিব লাগে ডেড বডি ভানৰ কথা ক'লে আৰু এই পজিটিভ কেছবিলাক এনেকুৱা যিখিনি কথা আছিল সেইখিনি কথা তেখেতসকলৰ লগত মত বিনিময় কৰিলোঁ কিন্তু যিটো পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি বিশেষকৈ আমি ফ'ল' কৰোঁ গ্ৰেট ব্ৰিটেইনৰ পৰা এইটো
হয়নে ৱেষ্টমিনষ্টাৰ চিষ্টেম যিটো কয় যেটো সেইটো মতে মানে লিডাৰ অফ দ্য হাউছে লিডাৰ অফ দ্য অপজিশ্যনক তেওঁৰ মানে পৰিবাৰ সদৃশ ব্যৱহাৰ কৰিব লাগে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত মানে খুব সুসম্পৰ্ক থাকিব লাগে ফেমিলি সুসম্পৰ্ক থাকিব লাগে যদি গণতন্ত্ৰই সাৰ্ভাইভ কৰিব লাগে গতিকে গণতন্ত্ৰক হৈছে সকলোকে ৰাইজে নিৰ্বাচিত কৰি দিছে সংখ্যাত যোনটো দলে বেছি হয় তেওঁলোকে শাসন কৰে ৰাইজৰ প্ৰতিনিধি সকলো সমান গতিকে আমি ৰাইজৰ সকলো প্ৰতিনিধিক সন্মান জনাই আমি আগবাঢ়ি যাব লাগিব মহন্ত ডাঙৰীয়া মই আপোনাক এটা ফুটেজ দেখুৱাব খুজিছোঁ এটা ক্লিপিং এই ক্লিপিংটোৰ পিছত মই আপোনাক এটা প্ৰশ্ন কৰিম যিটো কণমানি দুটি শিশুৱে আপোনাৰ তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে এই অতিমাৰী পৰিস্থিতিত বাতৰি প্ৰকাশ কৰিবলৈ যোৰহাটৰ ৰংদৈ দগাঁৱত উপস্থিত আছোঁ যি COVID-19 যিটো দ্বিতীয় লহৰ সেই দ্বিতীয় লহৰে এটা পৰিয়াললৈ নমাই আনিছে কাল অমানিশা আজি এই ৰংদৈ দগাঁৱত উপস্থিত হৈছোহি সেই পৰিয়ালটোৰ ঘৰত ভিডিঅ'খন তপনে কৈছে সেই পৰিয়ালটোৰ এই ঘৰটো আজি কিছু দিনৰ আগলৈকে এই ঘৰটো এখন সুখৰ সংসাৰ আছিল 3 মাহৰ আগলৈকে এই পৰিয়ালটোৰ গণেশ শইকীয়া আৰু জিন্তু শইকীয়া তিনিটা সন্তানেৰে এক সুখৰ সংসাৰ আছিল আজি 3 মাহৰ আগতে সেই গণেশ শইকীয়াৰ মৃত্যু হৈছে দুৰাৰোগ্য আক্ৰান্ত হৈ তাৰ পিছত তেওঁৰ পত্নী জিন্তু শইকীয়া দুৰাৰোগ্যত আক্ৰান্ত হৈ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে আজি 5 দিন হৈছে কিন্তু সেই পৰিয়ালটোত এৰি থৈ গৈছে 3টি সন্তান সেই 3টি সন্তানৰ জ্যেষ্ঠ যি কন্যা সন্তান আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আজি 5 দিনৰ আগত তোমাৰ মাতৃ ঢুকাইছে ন তোমাৰ নামটো মোৰ নাম উদিপ্ত শইকীয়া তোমালোক কেইটা সন্তান আমি 3জন কোন কোন আছে মই আছো মোৰ ভণ্টি এজনী আছে আৰু ভাইটি এটা আছে এনে আমি জানিব পাৰোঁতে তোমাৰ ভণ্টি কোভিডত আক্ৰান্ত তাইৰ মাৰ ঢুকুৱা দিনাখনেই তাই COVID-19 হৈ আক্ৰান্ত হৈ ঘৰতে আছে হোম কোৱাৰেণ্টাইন দিছে তাইক ভাইটিও কিবা দুখ পালে ভাইটিও মা ঢুকোৱাৰ আজি 4 দিনমান আগতে সি পৰি পেলাই তাৰ হাতটো ভাগিছে সেইটো কাৰণে তুমি কিহত পঢ়ি আছা মই এবাৰ BSc ফাৰ্ষ্ট চেম ভণ্টি ক্লাছ 9ৰ ভাইটি ক্লাছ 6ৰ চাওক এক উজ্জ্বল ভৱিষ্যত আছে এইটো পৰিয়ালৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকে দেউতাক বা মাকে যি ধৰণে অধিক কষ্ট উপাৰ্জন কৰি পেলাই তেওঁলোকে এই পৰিয়ালটোক চলাই আছিলে কিন্তু আজি কিছু দিনৰ 3 মাহৰ আগত তেওঁ পিতৃ ঢুকালে পিতৃ ঢুকোৱাৰ পিছতে এনেকুৱা এটা অমানিশাত আহিলে তাৰ পিছত বিধান দেখা গৈছে যে মাতৃও আজি 5 দিনৰ আগত মৃত্যু ঘটিছে তাৰ কাষতে এজন ব্যক্তি আছে তেখেতে কি ক'ব প্ৰফুল্ল দাস তেখেতসকলৰ পৰিয়ালটোৰ পিতৃ ঢুকুৱা আজি 3 মাহে হোৱা নাই 17 ফেব্ৰুৱাৰীৰ দিনা ঢুকাইছে সেই 17 ফেব্ৰুৱাৰীৰ দিনা ঢুকোৱাৰ পাছত তেওঁলোকে তেওঁলোকৰ পিতৃৰ যিখন মৃত্যুৰ প্ৰমাণপত্ৰ সেইখনো উলিয়াবলৈ সক্ষম নহ'ল গতিকে তাৰ পিছতে মাতৃৰ অসুখ হৈছে মাতৃৰ অসুখৰ পিছত কোভিড পজিটিভ পাইছে আৰু তেখেতো গুচি গ'ল এই 3টি সন্তান বৰ্তমান একেবাৰে নিথৰুৱা আমি গাঁৱৰবাসী ৰাইজৰ পৰা যি অৰ্থ সাহায্য কৰিব বিচাৰিছোঁ তাৰ কাৰণে এটি আমি সংগঠন কৰিছোঁ আৰু বিভিন্ন ধৰণৰ দল সংগঠন ইতিমধ্যে আহিছে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ যাতে এই ৰংদৈ দগাঁৱৰ এই পৰিয়ালটোক মৰমৰ চকুৰে চাব সকলো আগবাঢ়ি হওক হাতে হাত ধৰি এনেকুৱা ধৰণৰ পৰিয়ালৰ সহায় যিহেতু আমি এটা সাজৰ কাৰণে আমি হাজাৰ টকা খৰচ কৰোঁ কিন্তু এনেকুৱা উঠি অহা নৱপ্ৰজন্ম শিক্ষাৰ ক্ষেত্ৰতে হওক বা যেনেকুৱা ধৰণৰ ক্ষেত্ৰতে হওক আমাৰ প্ৰত্যেকটো দল সংগঠন ধেৰ আছে অসমৰ যিসমূহ বিভিন্ন ধনৱন্ত লোক আছে সেই ধনৱন্ত লোকসকলৰ কাৰণে এইটো পৰিয়াল কোনো ডাঙৰ কথা নহয় আৰু আমি বিভিন্ন সময়ত বিভিন্ন ধনৱন্ত লোকসকলে হাজাৰ বা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা ঘটনা যে তেওঁ পিতৃক হেৰুৱাইছে আৰু কোভিডত মাতৃক হেৰুৱাইছে কিন্তু কোভিডে বহু শিশু অনাথ কৰিছে পিতৃ মাতৃ দুয়ো ৰাতিটোৰ ভিতৰতে নোহোৱা হৈছে দিল্লীত এতিয়া ফ্লেটে কেৱল সৰু ল'ৰা ছোৱালীকেইটা আছে মাক দেউতাক দুয়োজনে হস্পিটেলত নতুবা ঢুকাইছে ইউপিত উত্তৰ প্ৰদেশত একেটাই ঘটনা ঘটিছে ভগৱানে নকৰক
অসমতো হয়তো তেনেকুৱা এটা পৰিস্থিতি হ'বগৈ পাৰে যদি কিবা এটা খুব ভালদৰে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নহয় বা জনসাধাৰণে যদি ইয়াত উজান নিদিয়ে এইসকল শিশুৰ বাবে আপুনি কিবা বিশেষ কাৰ্যক্ৰম কৰাৰ কথা চিন্তা কৰিছে নেকি চৰকাৰে যিবোৰৰ পিতৃ মাতৃ দুয়ো কোভিড আক্ৰান্ত হৈ মৃত্যু হৈছে এই বিষয়টো নিশ্চয় মোৰ বিভাগ হিচাপে সমাধান কৰা বিষয় নহয় এইটো চৰকাৰ হিচাপে সমাধান কৰা বিষয় এই গোটেই বিষয়টো মই আপোনাক এটাই কথা দিছোঁ যে এইটো মই চৰকাৰৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰত ৰাখি এই বিষয়টো নিশ্চয় আমি পৰ্যালোচনা কৰিম বা আলোচনা কৰিম আৰু নিশ্চয় এই অনাথ শিশুসকলৰ কিবা এটা আমি ব্যৱস্থা কৰিব লাগিব আৰু বিশেষকৈ ইয়াত SOS ভিলেজ অসমত মই জনাত দুখন আছে মাত্ৰ গুৱাহাটীত আছে আৰু হোজাইত আছে আৰু যদি ক'ৰবাত আছে মই নাজানো তেনেকুৱা SOS ভিলেজৰ সংখ্যাও বৃদ্ধি কৰিব পাৰি যদি অতিমাৰীয়ে খুব ভয়ংকৰ ৰূপ লয় মই এইটো আপোনাক জানিবৰ কাৰণে বা এটা হেৰি কৈছোঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা হৈছে কি যে কোভিড মহামাৰীয়ে আপোনাৰ প্ৰথম তৰংগ আৰু দ্বিতীয় তৰংগত বহুত মানুহক একেবাৰে সৰ্বশান্ত কৰিছে মৃত্যুৱে নহয় আৰ্থিক দিশৰ পৰা একেবাৰে শেষ কৰি পেলাইছে প্ৰথম কথাটো হ'ল যে ই খুব বেছি খৰচী কিছুমান মানুহৰ কাৰণে খৰচী নহয় কিছুমান মানুহৰ কাৰণে খুব বেছি খৰচী হৈ যায় আৰু দুখীয়া মানুহে বেচৰকাৰী চিকিৎসা খণ্ডলৈ যাব নোৱাৰে কোভিডত আৰু চৰকাৰী খণ্ডত যদি অতিমাৰীৰ ভয়ংকৰ ৰূপ লয় চৰকাৰী খণ্ডৰ সীমাবদ্ধতা আছে কিমান মানুহ ৰাখিব কিমান মানুহক পইচা দিব কিমান মানুহক দৰৱ দিব কিমান মানুহক এম্বুলেন্সে কঢ়িয়াব এতিয়া যিসকল দুখীয়া লোক যিসকল আৰ্থিকভাৱে অনগ্ৰসৰ লোক তেওঁলোকৰ বেচৰকাৰী খণ্ডলৈ যাবলৈ তেওঁলোকৰ সামৰ্থ্য নাই আপুনি এনেকুৱা এটা নীতি নিৰ্ধাৰণ কৰিব পাৰে নেকি যে তেওঁলোকৰ হাতত যিবোৰ কাৰ্ড আছে অটল অমৃত কাৰ্ড বা এনেকুৱা যিবিলাক কাৰ্ড আছে এই কাৰ্ডবিলাক বিশেষকৈ কোভিডৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডটো গ্ৰহণযোগ্য হোৱাকৈ কিবা ব্যৱস্থা কৰিব পাৰে নেকি বৰ্তমান বেচৰকাৰী খণ্ডটো সেইখিনি ব্যৱহাৰ হৈ আছে কেৱল কোন কেইটা ৰোগৰ বাবে সেই স্পেচিফিক কোড লিখা আছে ছটা ৰোগ আছে হয় হয় এতিয়া আজিৰ সময়টোত এই গোটেই কথাটো এনেকুৱা যে আপুনি চাওক আজি কেইবছৰমানৰ ভিতৰত বিশেষকৈ স্বাস্থ্য সেৱাত কিছুমান বস্তু আমাৰ বিনামূলীয়া কৰি গৈ আছে আমি ব্লাড টেষ্ট কৰিব লাগে অন্যান্য স্কেন কৰিব লাগে তাৰপিছত আমাৰ অন্যান্য পৰীক্ষা নিৰীক্ষা বিশেষকৈ এই দিশটো যথেষ্ট ব্যয়বহুল আছিল এইটো ৰেহাই দিয়াৰ ব্যৱস্থা চিভিল হস্পিটেল পৰ্যায়লৈকে কৰিছে ডায়ালিচিছ কৰাটো এটা ব্যয়বহুল ব্যৱস্থা আছিল আৰু এইটোত ব্যয়বহুলেই নহয় কোনোবা হয়তো এটা দিনত আপুনি ভাবি চাওক হয় কোনোবা ডিব্ৰুগড় যাব লাগিব নহয় গুৱাহাটী ইয়ালৈ আহিব লাগিব মাজত আৰু কোনো এতিয়া প্ৰত্যেকখন চিভিল হস্পিটেলত এইটো ডায়ালিচিছৰ ব্যৱস্থা আছে যিটো ব্যৱস্থা এইটো হৈছে এনেকৈ এটা পৰ্যায়কে যথেষ্টখিনি এই মানে যোৱা চৰকাৰখন আৰু এতিয়া আৰম্ভ হোৱা চৰকাৰখনৰ দিনলৈকে এই গোটেইখিনি কৰা হৈছে ইয়াৰ মূল উদ্যোগটো আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াক তেখেতক আমি ক'ব লাগিব যে তেখেতে ইয়াৰ মূল উদ্যোগ গ্ৰহণ কৰিছিল আৰু আমাৰ ৰাজ্যখনে কেতিয়া কৰিব পাৰোঁ নাজানো সকলোৰে বাবে স্বাস্থ্য এই কথাটো যদি আমি পৃথিৱীৰ বহুত উন্নত দেশত আমি দেখিছোঁ স্বাস্থ্য সেৱাটো একেবাৰে বিনামূলীয়া কৰি পেলাইছে এই ক্ষেত্ৰত আমি ভৱিষ্যতৰ দিনত নিশ্চয় আমাৰ চেষ্টা থাকিব মানে অন্ততঃ নিজৰ আৰ্থিক মানে অনাটনৰ কাৰণে যাতে এজন মানুহৰ স্বাস্থ্য সেৱা ব্যাহত নহয় কিন্তু মই কৈছোঁ যে বিশেষ পৰিস্থিতিত অতিমাৰী পৰিস্থিতিত আৰু যিহেতু এইটো স্বাস্থ্য ইমাৰ্জেঞ্চি হেল্থ ইমাৰ্জেঞ্চি চলি আছে স্বাস্থ্য জৰুৰী অৱস্থা চলি আছে দেশত তেনেকুৱা অৱস্থাত ৰাজ্যসমূহে ফেডাৰেল দেশ এখনত ৰাজ্যসমূহে
নিজাববীয়াকৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব নোৱাৰে নেকি যে অটল অমৃত কাৰ্ডখন কোভিড ৰোগীৰ বাবে বেচৰকাৰী খণ্ডতো ব্যৱহাৰ হ'ব পাৰে এটা লিমিট ধৰি দিলে হ'ল যে এটা নিৰ্দিষ্ট টকালৈকে নিৰ্দিষ্ট পৰ্যায়লৈকে আমি ঠিক আছে এই বিষয়টো মই আপোনাৰ পৰা লৈছো কাৰণ ঘটনাটো হৈছে কি কিছুমান বেচৰকাৰী খণ্ডৰ হস্পিটেলে মৃতদেহটো সমজাই দিছে মানুহজন মৃত্যু হৈছে পৰহি মই জানো গুৱাহাটীৰ হস্পিটেলে 10 লাখ টকা লৈছে এটো সৰ্বসাধাৰণটো বাদেই বহু ধনবন্ত মানুহৰ কাৰণেও সমস্যা আছে তাত যদি লিমিটটা ধৰি দিয়া নহয় তেতিয়াও আপোনাৰ বিপদ হ'ব এতিয়া চাওক মই দায়িত্ব গ্ৰহণ কৰিয়ে মই বিষয়টো আপুনি অলপ মোৰ আলোচনালৈ উলিয়াইছিলোঁ হয় তেতিয়া মই জানিব পাৰিলোঁ যে আমি যদি গোটেইটো নিয়ন্ত্ৰণলৈ আনো তেখেতসকলে এই চিকিৎসাটো কৰিবলৈ প্ৰাইভেট হস্পিটেলবিলাকে বৰ ইচ্ছুক নহ'ব আৰু আমাৰ কথাটো হৈছে কি আজি আমি চৰকাৰী হস্পিটেলত এখিনি এফৰ্ট কৰি আছো কাইলে যদি কৰিব নোৱাৰা এটা ব্যৱস্থা হয় আৰু যি সামৰ্থ্যৱান লোক তেখেতসকলে এনেকুৱাও বিচাৰিব যে আমি সামৰ্থ্য আছে আমাৰ কাৰণে হয়তো আমি বেচৰকাৰী খণ্ডতে যাবলৈ বিচাৰো তেখেতসকলৰ কাৰণেও এটা অপচন আছে আমি ৰাখি থব লগা হৈছে গতিকে এই গোটেই বিষয়টোত মই খোলাখুলি কৈ দিছো আৰু এটোত মই লুকঢাক কৰা নাই এটোত একেবাৰে কটকটীয়া নিয়ন্ত্ৰণ কৰাটো অকমান অসুবিধা আছে হয় হয় মহন্ত ডাঙৰীয়া এতিয়ালৈকে সম্পূৰ্ণ লকডাউন হোৱা নাই এতিয়া সম্পূৰ্ণ লকডাউন দিব লগা পৰিস্থিতি আপোনালোকে অস্বীকাৰো কৰা নাই যে যদি পৰিস্থিতি ইয়াতকৈ বেয়া হয় তেতিয়াহ'লে হয়তো লকডাউন দিব লগা হ'ব পাৰে এতিয়া লকডাউনৰ যদি পৰিস্থিতি হয় অন্ততঃ পৃথিৱীত সকলো অভিজ্ঞতা নাথাকিলেও প্ৰত্যেকজন মানুহৰ লকডাউনৰ অভিজ্ঞতা হৈ গৈছে হি চৰকাৰে হওক বা নাগৰিকে হওক এইবাৰ লকডাউনত আপোনালোকে প্ৰয়াসটো অকমান বেলেগ কৰাৰ কাৰণে কিবা চিন্তা কৰিছেনে যাতে যোৱাবাৰৰ লকডাউনৰ নিচিনা যাতে অভাৱনীয় পৰিস্থিতি এটা নহয় আমি এইবাৰ লকডাউন নোহোৱাকে কেনেকে আমাৰ মানে সংক্ৰমণটো ৰোধ কৰিবৰ কাৰণে আমি যাতে যেটো সংক্ৰমণৰ চেইন এটো যাতে আমি ভাঙিব পাৰো এই চেষ্টাত আছো আমি পৰৱৰ্তী কথা চিন্তা কৰি আছো যে আমাৰ যিখিনি দেখিছো যে যিখিনি লোকে যেটো কমিউনিকেশন মানে এঠাইৰ পৰা এঠাইলৈ যোৱা এই যোৱাটো হয়তো আমি অতি সোনকালে আমি এটো যোৱা অহাটো বন্ধ কৰিম ইন্টাৰ ডিস্ট্ৰিক্ট বৰ্ডাৰত আমাৰ সম্পূৰ্ণ সিল থাকিব আমি কিছু সময় দিম সোমবাৰ অহা বৃহস্পতিবাৰ মানলৈকে এটো খোলা ৰাখিম আমি যাতে যি জলে যাব লগা আছে সেটল হৈ লওক আৰু তাৰ পিছত হয়তো 15 দিন যোৱা অহাটো বন্ধ হ'ব মানে আন্তঃজিলা বৰ্ডাৰত কেৱল মেডিকেল পাৰপাছত বা অন্যান্য কিবা ইমাৰ্জেন্সি যদি আহি পৰে হেতুৰ বাবে বৰ্ডাৰটো আমি ক্ৰছ কৰিবলৈ দিম বাকি নিজৰ জিলাখনৰ ভিতৰতে থাকিব ইখন জিলাৰ পৰা সিখন জিলালৈ এটো এটা খুব ডাঙৰ ইন্ডিকেশন হয় এটো অহা শুক্ৰবাৰৰ পৰা আমি বলবৎ কৰাৰ বিবেচনা কৰি আছো হয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক এটা সৰু ক্লিপিং দেখুৱাম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা শেহতীয়া ক্লিপিং এই ক্লিপিংটো চাই লোৱাৰ পিছতে মই আপোনাক প্ৰশ্নটো কৰিম আমাৰ গুৱাহাটী হওক ডিব্ৰুগড় হওক গোটেই চিকিৎসা মহাবিদ্যালয়খিনিত আমি এটা ষ্টেপ লৈছো সেইটো হ'ল অড আৱাৰ মেনেজমেণ্ট অৰ্থাৎ দিনত যেতিয়া পেচেণ্ট আহে চাবৰ কাৰণে বহুত ডক্টৰ থাকে কিন্তু আমাৰ পৰ্যালোচনাত আমি দেখা পাইছিলোঁ যে ৰাতি যিসকল পেচেণ্ট আহে তেওঁলোকৰ মাজত মৰ্টেলিটিটো বেছি লগে লগে ৰাতি আহিলে ৰাতিয়ে 2-3 ঘণ্টাত মৰ্টেলিটি বা মৃত্যু হ'ল তাৰ কাৰণ এনেকুৱা এটা হ'ব পাৰে যে দিনত আমাৰ সিনিয়ৰ ডক্টৰ সকলো থাকে ৰাতি নাথাকে ৰাতি হয়তো জুনিয়ৰ ডক্টৰখিনি থাকে সেইকাৰণে এতিয়া আমি আজিও ডিব্ৰুগড় ধৰক গুৱাহাটী ধৰক আমি আৰম্ভ কৰিছো যে ৰাতিও সিনিয়ৰ ডক্টৰখিনি থাকিব লাগিব যাতে কোনোবা এজন পেচেণ্ট ৰাতি আহিলেও সি দিনৰ সমানে চিকিৎসা পায়
যোৱা 2-3 দিন ধৰি এই ব্যৱস্থাটো আমি কৰি আছোঁ, অলপ সুফলো পাইছোঁ। আৰু সেই দিশটো চাবৰ কাৰণে ৰাতিপুৱা মই ডিব্ৰুগড়ত গৈছিলোঁ। আজি মই এতিয়া গুৱাহাটীতো আহি ছিনিয়ৰ ডক্টৰসকলে কেনেকৈ ডিউটি কৰিছে এইটো আমি চাইছোঁ। আৰু ৱাৰ্ডৰ ভিতৰত যাতে চিকিৎসা হৈছে নাই হোৱা, ডক্টৰ আছে নাই, কিবা অসুবিধা আছে নেকি, গোটেইখিনি চাবৰ কাৰণে আমি এতিয়া ৱাৰ্ডৰ পৰা CCTV লগোৱা ঠিক কৰিছোঁ। ইয়াতে আমি কেনেকৈ CCTV লগাইছোঁ আপোনালোকে চাই যাব পাৰিব। গোটেই ৱাৰ্ডটো আমি দেখা পাই থাকোঁ, ডক্টৰ গৈছে নাই ৰাতি 2-3টাত, বিশেষকৈ ৰাতি 11টাৰ পৰা ৰাতিপুৱা 7টা বজাৰ এই সময়ছোৱাৰ ভিতৰত আমি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিছে। এইটো তেখেতে মাজৰাতি গুৱাহাটী মেডিকেল কলেজত কৰা ঘোষণা। তেখেতে কৈছে যে এতিয়াৰ পৰা ৰাতিও জ্যেষ্ঠ চিকিৎসক থাকিব লাগিব। আৰু জ্যেষ্ঠ চিকিৎসক মানে এখন মেডিকেল কলেজৰ প্ৰফেচাৰ, তেখেতৰ বয়স 65 বছৰৰ ওচৰ হ'বগৈ পাৰে, শেষ বয়সটো 65 বছৰ। এতিয়া এই জ্যেষ্ঠ চিকিৎসকসকলক ৰাতি কোনোবাই ইচ্ছা কৰিব পাৰে, কোনোবাই এই অতিমাৰী পৰিস্থিতিত তেওঁলোক সকলোৱে হয়তো ইচ্ছা কৰিব পাৰে, কিন্তু এনেকুৱা এটা কথা হ'বগৈ পাৰে নেকি যে তেখেতসকল অলপ ক্ষুণ্ণও হ'ব পাৰে যে মাজৰাতি দায়িত্ব দিয়াৰ কাৰণে? কাৰণ এই বিভাগটো চলোৱাটো খুব কঠিন। এইটো বিভাগত যিসকল চিকিৎসকে গোটেই জীৱনটো কাম কৰিছে, তেখেত এতিয়া জ্যেষ্ঠ হৈছে, গতিকে তেখেতসকলে সদায় এটা সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছে। আৰু তেখেতসকলে আচলতে এইটো মই খুব বৃত্তি বুলি নাভাবোঁ, এইটো সেৱা বুলিয়ে ভাবোঁ। আৰু তেখেতসকলে ময়ো ছিনিয়ৰ প্ৰফেচাৰসকলৰ লগত কেইদিনমান আগতে GMCত আলোচনা কৰিছিলোঁ। তেখেতসকলৰ আলোচনা কৰোঁতে যথেষ্ট মই উৎসাহ দেখিছোঁ। আৰু তেখেতসকলে মোকো দায়িত্ব লোৱাৰ পিছত উৎসাহিত কৰিছে যে আমি সম্পূৰ্ণ ছাপোৰ্ট দিম, এইটো এটা সময়, গতিকে আমি মানে সকলো ধৰণে সেৱা আগবঢ়াবলৈ প্ৰস্তুত। এই কথাটো আপুনি চাওক, ছিনিয়ৰ প্ৰফেচাৰজন যেতিয়া থাকে, বাকী জুনিয়ৰখিনিয়ে এটা গাইডেঞ্চ পায়, সেইটো এটা মূল কথা। আৰু যদি ক্ৰিটিকেল কথা, মানে সকলো পেচেণ্টটো তেখেতৰ নহয়, যদি ক্ৰিটিকেল কেছ থাকে তেখেতৰ গাইডেঞ্চটো খুব দৰকাৰ। আৰু এটা কথা, আমি ৰাতি অহা যিসকল পেচেণ্ট, এই কথাটো আপুনি ভাবি চাওকচোন, এজন মানুহ নলবাৰীৰ পৰা আহিছে, ৰাতিপুৱা কিয় নাহিল, আবেলি কিয় নাহিল, গধূলি আহিল, তাৰমানে গধূলি তেখেতৰ যথেষ্টখিনি অৱনতি ঘটিছে। সেই সময়ত তেওঁ পাছদিনা ৰাতিপুৱালৈ আৰু ৰৈ থকাৰ সম্ভৱ নহয়, সেইকাৰণে তেখেতক ৰাতি লৈ আহিছে। সমানে কেছটো চিৰিয়াছ বুলি ভাবক। ৰাতি যেতিয়া হস্পিটেললৈ এজন ব্যক্তিক মাজনিশা বা গধূলি বেলা লৈ আহে, তেতিয়া জানিব তেখেতৰ যথেষ্ট চিৰিয়াছ। পাছদিনা ৰাতিপুৱালৈ য'ত তেখেত আছে, যিখন হস্পিটেলত আছে, তেওঁলোকে আৰু ৰাতিপুৱা ৰেফাৰ কৰিবলৈ থ'বলৈ বিচৰা নাই, ৰাতিয়ে লৈ যাবলৈ দিছে। গতিকে এফালে ৰোগীজনৰ এটা সংকটপূৰ্ণ অৱস্থা, আনফালে সেই সময়ত আমাৰ সেই ক্ৰিটিকেল মুভমেণ্টটোক এজন অভিজ্ঞ চিকিৎসকৰ প্ৰয়োজন আছে। গতিকে এই সময়ছোৱা আমাৰ কাৰণে খুব দৰকাৰ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ধৰণে যোৱা পৰহি আমাৰ GMCত সকলো ছিনিয়ৰ যিসকল জ্যেষ্ঠ চিকিৎসকসকলৰ লগত আলোচনা কৰিছে, আৰু আলোচনা বিলোচনা কৰি তেখেতসকলৰ পৰা সেইখিনি সঁহাৰিও পাইছে, আৰু সেইধৰণে তেখেতসকলে দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে। গতিকে ইয়াত মই ভাবিছোঁ ক্ষুণ্ণ হোৱা নাই, আমি তেওঁলোকক আচলতে এইখিনি আগবাঢ়ি অহাৰ কাৰণে ধন্যবাদহে জনাইছোঁ। বহুত ধন্যবাদ মহন্ত ডাঙৰীয়া। এই অতিমাৰী পৰিস্থিতিৰ মাজত এটা প্ৰত্যাহ্বানযুক্ত দপ্তৰ হাতত লৈ আপুনি যে আমাক ইমানখিনি সময় দিলে, তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভৱিষ্যতৰ দিনবিলাকত প্ৰাগৰ ষ্টুডিঅ'ত আপোনাক সময়ে সময়ে পাই থকাৰ আশা পুহি ৰাখিছোঁ। আপোনালৈ অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা। আপোনালোকৰ পৰা যথেষ্টখিনি সহায় সহযোগ বিচাৰিছোঁ, যাতে মানে ৰাইজৰ এই দিশটোত সেৱা কৰাত যাতে কিছু হ'লেও দিহা পৰামৰ্শ আৰু সহায় পাওঁ। থেংক ইউ, বহুত ধন্যবাদ।